সান্দহগুৰিখিনি দিয়াৰ পিছত গাহৰি মাংসখিনি যে ইমান ধুনীয়া গোন্ধাইছে আৰু কালাৰ চক নাই ইমান ধুনীয়া হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিজাই মোৰ অন্যটি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে। আজি মই আপোনালোকক দেখাম গাহৰি মাংস সান্দহগুৰি আৰু মাটিমাহ দি কেনেকৈ বনায় ৰেচিপিটো দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি মই গাহৰি মাংস মাটিমাহ আৰু সান্দহগুৰি দি এটা ৰেচিপি বনাম, চাই থাকিব দেই আপোনালোক। এয়া হৈছে গাহৰি মাংসখিনি, এয়া বিলাহী, এয়া আলু, এয়া নহৰু আদা গুড়া, বেছি মানে গুড়া কৰা নাই, বেছি গুড়া কৰিলে এইটোত ভাল নালাগে। তো এয়া আপোনাৰ জলকীয়া কাটি লৈছোঁ, এয়া পিঁয়াজ, এইখিনি হৈছে বইল মাটিমাহ আৰু এইখিনি হৈছে সান্দহগুৰি। মাটিমাহটো অলপ সময় তিয়াই পিনি বইল কৰি ল'লোঁ দেই। চব পেনখন মই তেলখিনি গৰম হ'বলৈ দিলোঁ। গৰম হ'বলৈ দি এতিয়া এইখিনি পাঁচফোৰণ, জিৰা অলপ সৰহকৈ দি পিনি এয়া দি দিলোঁ। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি চাব দেই, অলপ সৰহকৈ দিব লাগিব। আৰু লগতে মই নহৰু আদা যিখিনি কাটি থৈছিলোঁ, বটি থৈছিলোঁ সেইখিনিও দি দিছোঁ। আৰু জলকীয়া যোনখিনি কাটি লৈছিলোঁ জলকীয়াখিনিও দি দিছোঁ। গোটেইখিনি মই একেলগতে দি দিছোঁ। তাৰপিছত হেতাৰে ভালকৈ অলপ সময় লৰাই দিছোঁ। যেতিয়াই ৰঙচুৱা বৰণ হৈছে তেতিয়াই মই গাহৰি মাংস গোটেইখিনি দি দিছোঁ। গাহৰি মাংসখিনি দিয়াৰ পিছতো আপোনালোকে হেতাৰে ভালকৈ লৰাব লাগিব, কাৰণ ভালকৈ লৰাই দিলেহে পিঁয়াজ চিয়াজ এইবোৰ ভালকৈ মাংসখিনিৰ ভিতৰত সোমাব। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিব। নিমখটো দিয়াৰ পিছতেই আলু আৰু বিলাহীখিনি দি দিব লাগিব। আলু বিলাহীখিনি অলপ সিজাৰ পিছতেই আপুনি যোনখিনি মাটিমাহ বইল কৰি থৈছিলোঁ যে মাটিমাহখিনি আপুনি তাত দি দিব লাগিব। মাটিমাহখিনি দিয়াৰ লগালগেই আপুনি সান্দহগুৰিখিনি দিব পাৰিব। সান্দহগুৰিখিনি নমোৱাৰ আগে আগে দিছোঁ মই অলপ। আৰু সান্দহগুৰিখিনি চাব খালি ভালকৈ মাংসখিনিত সোমোৱাকৈ ভালদৰে আমি লৰাই দিব লাগিব। সান্দহগুৰিখিনি অলপ ভালকৈ মিহলি হ'লেহে কাৰণ খাবলৈ সোৱাদ হ'ব। ইয়াৰ পিছতেই সান্দহখিনি মই ভালকৈ হেতাৰে লৰোৱাৰ পিছতেই কুহুমীয়া গৰম পানী অলপ দি দিছোঁ। পানীখিনি একদম শেষত দিব লাগিব। পানীখিনি অলপ উতল অহাৰ পিছতেই ইয়াৰ ওপৰত মই ধনিয়া অলপ কাটি থোৱা ধনিয়া দি দিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো, নহয় জানো? আপোনালোকে এনেকৈ কোনে কোনে বনাই খাইছে বাৰু? মই কিন্তু প্ৰায় এইটো বনাওঁ দেই। আপোনালোকে কোনে কোনে বনাইছে ক'ব দেই মোক কমেণ্টছত। আৰু আপোনালোকে এবাৰ এই আইটেমটো বনাই চাব কিন্তু দেই, খাবলৈ যে ইমান সোৱাদ হয় নহয়। ভিডিঅ'টি আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু মোৰ অন্য এটা ভিডিঅ' পোৱালৈকে আপোনালোকে হেল্ডি থাকক, সুখী থাকক আৰু হাঁহি থাকক। আজিলৈ ইমানেই, বাই বাই।